ট্ৰাইবেল মানুহকে ইলেকশ্যনত উঠাইছে। UPPLও ইয়াতে একেই বড়ো মানুহকে তেওঁলোকে নিৰ্বাচনত উঠাইছে। কিন্তু য'ত যি BTCত 100জন মানুহৰ ভিতৰত 70জন মানুহে অনাবড়ো জেনেৰেল মানুহ, তাত যদি কেইজনমান বিধায়ক জেনেৰেল মানুহ নহয়, অকল যদি ট্ৰাইবেল মানুহ হয়, তেতিয়াহ'লে কিন্তু জেনেৰেল মানুহৰ প্ৰশ্নবিলাক বিধানসভাত উত্থাপন কৰিবলৈ সুযোগ নাহিব। গতিকে মই আপোনালোকক ক'বলৈ আহিছো যে অঞ্জন তালুকদাৰক আমি গেছ চিলিণ্ডাৰ চিনত উঠাইছো, ৰাইজৰ দলে উঠাইছো, কংগ্ৰেছে সমৰ্থন দিছে। কংগ্ৰেছ আৰু ৰাইজৰ দলে মিলি এইবাৰ অঞ্জন তালুকদাৰক আমি মানস বিধানসভা সমষ্টিত উঠাইছো। তাতে তাৰ লগতে আছে CPI, তাৰ লগতে আছে CPM, তাৰ লগতে আছে CPI-ML। এই আটাইবিলাক ৰাজনৈতিক দলে সমৰ্থন কৰিছে আমাক। সেইকাৰণে এইবাৰ আপোনালোকে দেখিবলৈ পাব যে মানস বিধানসভা সমষ্টিত আপোনালোকে হাতৰ চিনটো দেখিবলৈ নাপায়, কাৰণ হাতৰ চিনটোৱে এইবাৰ আমাৰ গেছৰ চিনক সমৰ্থন কৰিছে। আমি গেছ চিলিণ্ডাৰ চিনে আমি এইবাৰ কংগ্ৰেছৰ হাতৰ চিনৰ সমৰ্থনত এইবাৰ মানস বিধানসভা সমষ্টিত আমি নিৰ্বাচন খেলিছো। যদি আপোনালোকে অঞ্জন তালুকদাৰক জিকাই দিয়ে, এজন জেনেৰেল মানুহক, এজন সাধাৰণ শ্ৰেণীৰ মানুহক, নন ট্ৰাইবেল মানুহক, অনাবড়ো মানুহক জিকাই দিয়ে, তেতিয়াহ'লে আপোনালোকৰ মাটিৰ যেতিয়া উচ্ছেদ হ'ব, তেতিয়া আপোনালোকৰ লগত অঞ্জন তালুকদাৰ থাকিব। অঞ্জন তালুকদাৰৰ লগত মই অখিল গগৈ সদায় থাকিম। হয়নে নহয়? অসম বিধানসভাত আপোনালোকৰ মাটিৰ পট্টাৰ কাৰণে, অসম বিধানসভাত আপোনালোকৰ মাটি দেউতাকৰ পৰা পুতেকলৈ যে এতিয়া আনিবলৈ নিদিয়ে, অসমীয়া মানুহে, মুছলমান মানুহে এতিয়া দেউতাকৰ মাটিখিনি পুতেকলৈ যে আনিব নোৱাৰা অৱস্থালৈ লাহে লাহে গৈ আছে, এই কথাবিলাকৰ বিৰোধিতা কৰিবৰ কাৰণে আৰু অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰৰ কথা কবৰ কাৰণে তো আপোনালোকে অঞ্জন তালুকদাৰ ভোট দিয়ক। মনত ৰাখিব যে BPFক ভোট দিয়া মানে বিজেপিক ভোট দিয়া। হয়নে নহয় ৰাইজ? হয়নে নহয়? BPFক ভোট দিয়া মানে মামাক ভোট দিয়া। আপোনালোকে যদি নাঙলত ভোট দিয়ে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী কোন হ'ব পাৰিব? হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী হয়, আপোনালোকৰ সংখ্যালঘু মানুহবিলাকৰ এইবাৰ কামিহাৰ, এই কামিহাৰ কেইডাল ভাঙিছো বুলি কৈছে। অহাবাৰ এইবাৰ জিকিলে ৰাজহাড়ডালেই ভাঙি দিম বুলি কৈছে, এই মেইন হাড়ডালকে ভাঙি দিম বুলি কৈছে। গতিকে আপোনালোকে সংখ্যালঘু ৰাইজে ক'তো উল্টা পুল্টা ভোট নিদিব। আপোনালোকে সকলোৱে মিলি এইবাৰ আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰক চিলিণ্ডাৰ চিনত ভোট দিয়ক। ৰাইজৰ দলৰ প্ৰাৰ্থী চিলিণ্ডাৰ চিনত ভোট দিলে আপোনালোকৰ ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠা হ'ব। সেইকাৰণে মই আপোনালোকক সকলোকে অনুৰোধ কৰিবলৈ আহিছো, মই আপোনালোকক ৰিকুৱেষ্ট কৰিবলৈ আহিছো যে যদি এইবাৰ চিলিণ্ডাৰ চিনত ভোট দিয়ে, তেতিয়াহ'লে এজন অসমীয়া মানুহ, অনাবড়ো মানুহ এইবাৰ নিৰ্বাচনত জিকিব পাৰিব। আৰু যদি আপোনালোকে নাঙল চিনত ভোট দিয়ে, তেতিয়াহ'লে আপোনালোকে বড়ো মানুহ এজনক জিকোৱা হ'ব। আৰু বড়ো মানুহ এজনক জিকালে এটা কথা মনত ৰাখিব যে আপোনালোকৰ যিকেইটা সমস্যা, সেই সমস্যাবিলাক বিধানসভাত উত্থাপন কৰিব নোৱাৰিব। গতিকে বিধানসভাত যাতে আপোনালোকৰ প্ৰশ্নবিলাক উত্থাপন হয়, বিধানসভাত যাতে আপোনালোকৰ হৈ মাত পাতিব পাৰে, বিধানসভাত যাতে অখিল গগৈ আপোনালোকৰ কাৰণে মাত পাতি চিঞৰি দিব পাৰে, তাৰ কাৰণে অঞ্জন তালুকদাৰক আপোনালোকে ভোট দিব লাগিব, গেছ চিলিণ্ডাৰ ভোট দিব লাগিব। আৰু এটা ভুল নকৰিব, আপোনালোকে সকলোৱে জানে যে এইবাৰ এই যিটো চিন AIDFৰ যিটো তলা চাবিৰ চিন, এই তলা চাবিৰ চিনটোৱে আমাৰ বিৰোধীৰ ভোটটো ভাঙি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী কৰিবৰ কাৰণে ভোট কটা মেচিন হিচাপে ব্যৱহাৰ হৈছে। একদম আপোনালোকে মনত ৰাখিব, তলা চাবিক ভোট দিয়া মানে হিমন্তক মুখ্যমন্ত্ৰী কৰা, নাঙলক ভোট দিয়া মানে হিমন্তক মুখ্যমন্ত্ৰী কৰা, আৰু গেছ চিলিণ্ডাৰত ভোট দিয়া মানে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী কৰা। আপোনালোকক গৌৰৱ গগৈ মুখ্যমন্ত্ৰী লাগে নে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী লাগে? কাক লাগে মুখ্যমন্ত্ৰী? মুখখনে মতা নাই কিয় মানুহবিলাকে? গৌৰৱ গগৈক লাগে নে হিমন্ত বিশ্ব শৰ্মাক লাগে? গৌৰৱ গগৈক লাগে নে হিমন্ত বিশ্ব শৰ্মাক লাগে? আমাৰ কংগ্ৰেছক লাগে নে বিজেপিক লাগে? কাক লাগে? যদি কংগ্ৰেছক লাগে তেতিয়াহ'লে গেছ চিলিণ্ডাৰৰ ভোট দিয়ক, যদি বিজেপিক লাগে
মাৰ খাবলৈ মন আছে তেতিয়াহ'লে আপোনালোকে নাঙল চিনত ভোট দিয়ক, তেতিয়াহ'লে আপোনালোকে তলা চাবি চিনত ভোট দিয়ক, মাৰ খাই থাকক গোটেই 5 বছৰ। হয়নে নহয়? হয়নে নহয়? এই সময়ত পইচা কেইটামান লৈ ভুল নকৰিব। এই সময়ত বদৰুদ্দিন আজমল চাহাবৰ কথা শুনি ভুল নকৰিব। এই সময়ত হিন্দু মুছলমান চাই ভুল নকৰিব। এই সময়ত মনত ৰাখক যে যদি বিজেপিত আপোনালোক থাকিব লাগে ভালকে, তেতিয়াহ'লে অনাবৰু অঞ্জন তালুকদাৰ মানস বিধানসভা সমষ্টিত এবাৰ ভোট দিব লাগিব। এইবাৰ চিলিণ্ডাৰ চিলত ভোট দিব লাগিব। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ অমৰ সৈতে প্ৰাৰ্থী অঞ্জন তালুকদাৰ যদি ভোট দিয়ে, তেতিয়াহ'লে আপোনালোকৰ জেনেৰেল অঞ্চলবিলাকত ৰাস্তা পদূলি পকা হ'ব, নহ'লে পকা আৰু কোনোদিন নহয়। সেইকাৰণে কৈ আছো, যদি আমাৰ জেনেৰেল এলেকাবিলাকত, আমাৰ মুছলিম এলেকাবিলাকত, আমাৰ সংখ্যালঘু এলেকাবিলাকত, আমাৰ অসমীয়া এলেকাবিলাকত ৰাস্তা যদি পকা হ'ব লাগে, তেতিয়াহ'লে অঞ্জন তালুকদাৰ ভোট দিয়ক। আমাৰ অসমীয়া মহিলাবিলাক, মুছলমান মহিলাবিলাকে যদি অৰুণোদয় পাব লাগে, তেতিয়াহ'লে অঞ্জন তালুকদাৰ ভোট দিয়ক। আৰু নহ'লে হিমন্ত বিশ্ব শৰ্মাৰ মাৰ খাবৰ কাৰণে পিঠিত তেলটো ঘঁহি থৈ দিয়ক। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? মই আপোনালোক সকলোকে হাতযোৰ কৰি মিনতি কৰিছো যে অখিল গগৈৰ লগত আপোনালোকে এবাৰ অঞ্জন তালুকদাৰক জিকাই দিয়ক। অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক নাকত ধৰি চাকত ঘূৰাই দিব পাৰে। অখিল গগৈয়ে বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক উৰুৱাই দিব পাৰে। আৰু তেওঁৰ লগত যদি 5টা আৰু এমএলএ হয়, 10টা আৰু এমএলএ হয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক আমি নচুৱাই থাকিব পাৰিম। হয়নে নহয়? গতিকে এই মুহূৰ্তত মই আপোনালোক সকলোকে অনুৰোধ জনাইছো যে ভুল কেতিয়াও নকৰিব। খন্তেকীয়া 500 টকাৰ কাৰণে হিন্দু মুছলমান, এই আমাৰ মুছলমান মানুহটোক দিব লাগিব বুলি কৈ ভোটটো যদি ভাঙি দিয়ে, তেতিয়াহ'লে কিন্তু 5 বছৰ মাৰ খাবৰ কাৰণে সাজু হৈ থাকক। সেইকাৰণে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ জনাইছো, ভুল নকৰি এবাৰ কি চিনত ভোট দিব? 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 চিলিণ্ডাৰ চিনত ভোট দিলে এবাৰ হাতৰ চিনত ভোট দিয়া বুজাব। এবাৰ চিলিণ্ডাৰ চিনত ভোট দিলে গৌৰৱ গগৈ ভোট পাব। এবাৰ চিলিণ্ডাৰ চিনত ভোট দিলে অখিল গগৈ ভোট পাব। এবাৰ চিলিণ্ডাৰ চিনত ভোট দিলে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। গতিকে সকলোকে চিলিণ্ডাৰ চিনত ভোট দিবৰ কাৰণে অনুৰোধ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় অসম, জয় অসম, জয় অসম।